সেইকাৰণে আমাৰ মাতবোৰ নাই বেলেগ কষ্ট কৰিবলৈ নাই ফেমিলি মেটাৰত কিয় সোমাম মইতো ফেমিলি মেটাৰত সোমাইছোঁ এটা বেলেগ ক'ত ঠিক আছে আপোনাক এটা সায়েন্স ৰিলেটেড কোৱেশ্চন ওকে আই লাইক সায়েন্স এটা সায়েন্স ৰিলেটেড কোৱেশ্চন এটা সুধো দাদা আহিছে আপুনি কওক উত্তৰটো দি যাওক পাৰিব নোৱাৰে এইটো গগৈদাহে জানিব নেকি ভিডিঅ' চিডিঅ' বনাই থাকে আৰু ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজৰ পাৰ্থক্যটো হৈছে এইটোৱেই যে বাতৰি কাকতখনৰ ওপৰত আমি বিহুত কেঁচা পিঠাগুড়ি ৰ'দত দিব পাৰোঁ কিন্তু ৰেডিঅ'টোৰ ওপৰত নোৱাৰোঁ তোলে দৈৱ অভাগ আনিছোঁ তোক ইয়াক জনা শুনা মানুহ নিচিনা লাগিছে শেষত মই ইয়ালে দৈৱ অভাগ আনিছোঁ জাষ্ট সোৱাদটো ক'ব লাগে ক'ব পাৰিবা অঁ হা লৈ আহোঁ এক মিনিট ধৈৰ্য দেখিছে ৰাইজ নগাঁও ডক্তৰ এটাক দেখালো এনেই মোক বদনাম দিলে মোৰ বোলে পেচাবত চুগাৰ আছে নাই যে এইটো প্ৰমাণ চাওকচোন কেনেকুৱা এখন কয় ধন্যবাদ আপোনালোকৰ মাজত আহি ভাল লাগিছে অনুষ্ঠান চাই নিশ্চয় আপোনালোকে ভালে পাইছে চাগে ন এটা হাত চাপৰি লাগে যদি অনুষ্ঠান চাই ভাল পাইছে হাত চাপৰিটো কিবা এটা কমি আছে এনাৰ্জিটো ক'ৰবাত কমি আছে হয়নে অকণ এনাৰ্জি দি পেলাই পিছৰ ফালৰ পৰা হাত চাপৰিটো পালে ভাল লাগিব মই 1 2 3 বুলি ক'ম দেই 1 2 3 সেইফালৰ পৰা নাহে নেকি বাৰু এই সাইডবিলাকৰ পৰা আহিলেও ভাল লাগিব এবাৰ ওপৰলৈ কৈ পেলাই হাত চাপৰি দিবচোন দেই 1 2 3 ধন্যবাদ প্ৰথমটো হাত চাপৰি মই ল'লোঁ আপোনালোকৰ পৰা আশীৰ্বাদ স্বৰূপে দ্বিতীয়টো হাত চাপৰি লৈছোঁ এই কমিটিৰ সেইসকল কাৰ্যকৰ্তাৰ কাৰণে যিসকলৰ অহোপুৰুষাৰ্থ চেষ্টাই আজি এই অনুষ্ঠানটো এই যে ভিন্ন বুলি কৈ মৰমটো দিয়ে এই ধনেশ্বৰ ঘৈণীয়েকৰ সাতোজনী ঐ ছোৱালী ঐ ডাঙৰজনী আনিলো খোল খালি মোৰ ছজনী ঐ ভিনি ভিনি বুলি মোক নৈ ভুলালি ঐ কেঁকুৰাই খোলা দি অন্তখন ফোন এটা আহিছে ভাল হ'ল বাঘিনী এতিয়াহে ফোন কৰিবলৈ পালি ৰ'ব দেই মানুহজনীয়ে ফোন কৰিছে দে কোৱা নাই পালোহি ষ্টেজত নাই ছোৱালী নাই নহয় ইয়াত 10টা বজাৰ পিছত ছোৱালী নটেলাও চব ডেকা ল'ৰা সেইটোৱেই তুমি কেলৈ চিন্তা কৰিছা নাই এংকৰজনী তোমাৰ বয়ফ্ৰেণ্ড আছে মোৰ ফালে চোৱাই নাই তাই ইফালেহে ঘূৰি আছে তুমি চিন্তা কৰিব নালাগে মোবাইল দিয়ে টিপি আছে হ'ব দিয়া তুমি শুই দিয়া দেই ভাত খালা হ'ব তুমি কাপোৰখিনি থৈ দিয়া মই কাইলৈ গৈ ধুমগৈ তুমি এতিয়া শুই দিয়া দেই কলিছা হা এইবিলাক ৰাজহুৱা বস্তু নেকি যেতিয়া তেতিয়া য'তে ত'তে বিচাৰা ৰ'বা পালা আই লাভ ইউ এতিয়া চাওকচোন দেই মৰমবিলাক বিশ্বাস নকৰে ধন্যবাদ বিহুৰ বতৰ গান শুনিবলৈ আপোনালোক ৰৈ আছে অনুষ্ঠান বেছি সময় নকৰোঁ আজিকালি চবফালে ডিজিটেল হৈ গৈছে হয়নে নহয় বাৰু ডিজিটেল হৈ গৈছে নাই বাৰু